আজি ইয়াত যোৱা 2 দিন পূৰ্বে যোৱাকালি ইয়াতে এটা উচ্ছেদৰ জাননী দিলে যে ধিং সমষ্টিৰ অন্তৰ্গত জেঙনি এই বলিগুটি এই অঞ্চলত কিছুমান দোকান আৰু মাথাউৰিৰ ভিতৰত থকা মানুহখিনি কেইটামান ঘৰ তেওঁলোকে চৰকাৰী মাটি বুলি কৈ উচ্ছেদ কৰিব লাগে বুলি কৈছে। কিন্তু আচলতে চকু কপালত উঠা কথা হৈছে তেওঁলোকক কি কাৰণে উচ্ছেদ কৰিব লাগে। এইখিনি মানুহৰ এই গোটেই বস্তুটো হ'ল তেওঁলোকৰ জীৱন জীৱিকা। দোকানখিনি এই দোকানখিনিয়ে কাকো ক্ষতি কৰা নাই। এই দোকানখিনিয়ে কোনো মানুহক কোনো অনুষ্ঠানক বা তেওঁলোকৰ ইয়াত কোনো ধৰণৰ একো হাৰ্ম নকৰাকৈ তেওঁলোকৰ জীৱন জীৱিকাৰ কাৰণে চলাই আছে। ইয়াত আচৰিতভাৱে তেওঁলোকে যিদৰে অসমত বিভিন্ন অঞ্চলত কোনো চৰকাৰী ভূমিত থকা মানুহখিনিক আলম লৈ পেলাই উচ্ছেদৰ কথা কৈ আছে, সেই মানুহখিনি কালি উচ্ছেদ কৰিলে ক'ত যাব? এই মানুহখিনি অন্য এটা চৰকাৰী মাটিতে যাব। গতিকে আকৌ একে পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছে যে উচ্ছেদৰ আগত পুনৰ সংস্থাপন তেওঁলোকক সংস্থাপন দিব লাগে। এই সংস্থাপন হৈ পেলাই আমাৰ ডিঙৰ ইয়াৰ পৰা উচ্ছেদ হওক, সেই কথাই ৰাইজমেল পাতি ইয়াতে ৰাইজে আলোচনা কৰিছে। আৰু ইয়াত যিখিনি মানুহ দোকান দি আছে তেওঁলোকৰ জীৱন জীৱিকাত কোনো ব্যাঘাত জন্মিব নালাগে। আৰু এটা আচৰিত হৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই ৰাতিটো শুই শুই ভাবি থাকে যে কালি মিয়াক ক'ত উচ্ছেদ কৰিম। আৰু তেওঁ চাগে এইটো মানসিক তৃপ্তি পাই তেওঁৰ মেণ্টেল হেল্থত ট্ৰিটমেণ্ট দিব লগা হ'ব। তেওঁ চাগে এইটো এটা তৃপ্তি যে মুছলমান মিয়া মানুহখিনিক ময়মনসিঙীয়া মানুহখিনিক উচ্ছেদ কৰিলে চাগে তেওঁ শান্তি পায়। কিন্তু তেওঁ এটা কথা জনা উচিত যে মানুহৰ মানৱ অধিকাৰ তেওঁ প্ৰত্যেকজনে যিধৰণে খৰ্ব কৰি আছে, অসমৰ বৃহত্তৰ অসমটোক তেওঁ ভাগ কৰাৰ যিটো পৰিকল্পনা তেওঁ হাতত লৈছে, সেইটো অসমৰ ৰাইজে আজি ভাল পোৱা নাই। আৰু এই যিটো উচ্ছেদৰ সমস্যাটো হৈছে এইটো মুছলমান মানুহখিনিৰ কাৰণে আজিৰ দিনত যেনেকৈ অসমৰ বানপানী জাতীয় সমস্যা হৈ গ'ল, তেনে উচ্ছেদো আমাৰ জাতীয় সমস্যা হৈ গ'ল। তাৰ কাৰণে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আছে। আৰু সেই কথাই আমি আলোচনা কৰিছোঁ। আমাৰ সংগ্ৰামটো এইটোৱে যে আমাৰ উচ্ছেদৰ নামত তেওঁলোকে আমাক হাৰাশাস্তি কৰাৰ পূৰ্বে এই মানুহখিনিক বিকল্প ভূমি দি পেলাই উচ্ছেদ কৰক, আমাৰ কোনো আপত্তি নাই। চৰকাৰী মাটিত উচ্ছেদ কৰিব বিচাৰিছে, উচ্ছেদ কৰি তেওঁ আম্বানীক বেলেগ জেগাত গতাই দিব বিচাৰিছে। কিন্তু ইয়াত তেওঁলোকে মাথাউৰিৰ কাষত থকা কেইটামান ঘৰ, যিখিনি মানুহৰ একোৱেই নাই, নদীত মাটিখিনি নদীত আছে, নিজৰ মেদিপাত্ৰা মাটিখিনি তেওঁলোকে সেইকাৰণে ইয়াত আহি পেলাই বসতি স্থাপন কৰিব লগা হৈছে। গতিকে এই মানুহখিনিক বিকল্প ভূমি দিয়ক, সেইটোৱে আমাৰ প্ৰশাসনৰ ওচৰত, সেইটোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী। তাৰ বাহিৰে আমাৰ একো দাবী নাই। আৰু এই দাবী যদি মানি নলয় তেতিয়াহ'লে মানুহ গৃহহীন হ'ব। মানুহ গৃহহীন হ'লে কি হ'ব? অহাকালি মানুহক সেই মানুহ বেলেগ জেগাত গ'লে তেওঁক সন্দেহযুক্ত বুলি ক'ব। আৰু সেই সন্দেহযুক্ত মানুহখিনি তেওঁক ষ্টেটলেছ কৰাৰ যিটো পৰিকল্পনা, তেওঁক ৰাষ্ট্ৰহীন কৰাৰ যিটো পৰিকল্পনা, সেইটো এটা গভীৰ ষড়যন্ত্ৰ বহু দিন ধৰি চলি আছে। আৰু এই কথাখিনি আমি এতিয়া বুজি পাইছোঁ। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে এই মানুহখিনিক ভূমি দি পেলাই তাৰপিছত তেওঁলোকৰ ঘৰত যাতে বুলডোজাৰ চলে। ৰাইজৰ মতামত কি? ৰাইজৰ মতামত এইটোৱেই, ৰাইজে বিচাৰিছে যিকোনো কাৰণত ইয়াত ডেম'ক্ৰেচি বুলি এটা কথা আছে, অট'ক্ৰেচি হ'ব নালাগে। তেওঁলোকে মন মৰ্জি একো কাম কৰিব নালাগে। গণতান্ত্ৰিক ব্যৱস্থাত কোৰ্টৰ যিবোৰ ৰায় আছে, সংবিধানত যিবোৰ কথা আছে, নাগৰিকৰ মৌলিক বেছিক ফাণ্ডামেণ্টেল যিবোৰ ৰাইটছ আছে, সেই ৰাইটবোৰ কেতিয়াও ভায়লেট হ'ব নালাগে। আৰু ৰাইট ভায়লেট হোৱা কাম কৰিবও নালাগে।